गुड इवनिंग तो स्टार्ट কৰিছোঁ ইয়াত চোৱা আমাৰ সেট অফ এণ্ড কেৰি ফৰৱাৰ্ড ষ্টাৰ্ট কৰিম চোৱা চেলেৰি 212 আছে 212 দি দিওঁ ইয়াত তাৰপিছত হাউচ প্ৰপাৰ্টি ইয়াত আমাৰ লছ দুটা এণ্ড প্ৰফিট বহুত অলপ তাৰমানে হাউচ প্ৰপাৰ্টিত লছ থাকিব এই লছটো তোমাৰ চোৱা 250 প্লাছ 10 260 লছ এণ্ড 12 প্ৰফিট তাৰমানে 260 minus 12 will be how much wait calculator में बोला लो 260 minus 12 আমার 248 লস বসে যাব সেই 248 লসটো আমি এই স্যালারির ইনকাম দি মিলে আমি অ্যাডজাস্ট কৰিম স্যালারির ইনকাম হৈ গ'ল 212 অ্যাডজাস্ট তো আৰু 36 লস থাকি যাব এটা চোৱা বিজনেছৰ ইয়াত যোনটো বিজনেছ আছে নৰ্মেল বিজনেছ তাতো লছ থাকি যাব 4000 এণ্ড স্পেকুলেটিভ বিজনেছত যোনটো লছ আছে তাতো তোমাৰ লছ থাকি যাব আই গেছ তোমাৰ কিমান 28ৰ তো 28ৰ লছ তো এইটো লছৰ পৰা এইটো প্ৰফিটৰ পৰা আমি এডজাষ্ট কৰিব নোৱাৰোঁ তাৰপিছত শ্বৰ্ট টাৰ্ম লছ আছে চৰি শ্বৰ্ট টাৰ্ম লছ আছে এণ্ড লং টাৰ্ম প্ৰফিট আছে তো ইয়াৰ পৰাও যদি আমি লছটো মাইনাছ কৰিম ইয়াত লছ থাকি যাব তো এই যে লছটো 36ৰ লছ হাউচ প্ৰপাৰ্টিৰ পৰা যে আহিলে এইটো ঠিক এই 36ৰ লছটো আমি আঁতৰাব নোৱাৰিম আৰু আদাৰ চ'ৰ্চেছৰ যোনটো ইনকাম আছে তাৰ পৰাতো আমি কোনো এটা লছ আঁতৰাব নোৱাৰোঁ ঠিক আছে ছেট অফ কৰিব নোৱাৰোঁ ইণ্টাৰহেড সেইকাৰণে আমি এই 36টো কেৰি ফৰৱাৰ্ড থৈ দিম ক্লিয়াৰ মানে বুজা আমি ইয়াত কি কৰিলোঁ আমি ইয়াত এইটো প্ৰফিট পালোঁ বাট ইয়াৰ পৰা আমি লছ পালোঁ কিমান 248ৰ ক্লিয়াৰ এই 248ৰ লছটো আমি চেলেৰীৰ পৰা ছেট অফ কৰিলোঁ কিমান আহিলে আমাৰ 212 মাইনাছ কৰাৰ পিছত 36,000 আহি গ'ল এণ্ড ইয়াতো আমি দেখাইলোঁ যে চেলেৰীৰ যোনটো প্ৰফিট আছিল এতিয়া নাইকিয়া হৈ গ'ল গোটেইটো আমি লছত এবজৰ্ভ কৰিলোঁ এইটো ছেট অফ হৈ গ'ল ইণ্টাৰ হেড তাৰপিছত এই লছটো এতিয়া বেলেগ কোনো এটা হেডৰ পৰা ছেট অফ নহয় কাৰণ বেলেগ হেডত প্ৰফিটে নাই যেনেকৈ তুমি চোৱা ইয়াত বেলেগ হেডত আমাৰ বিজনেছত ভাল বিজনেছত আমাৰ প্ৰফিট আছিল 8 লছ আছিল 12 তাৰমানে নেট প্ৰফিট আহিলে নেট লছ আহিলে তো লছৰ পৰাতো লছ এডজাষ্ট নহয় এই লছটো ক্লিয়াৰ তাৰপিছত আমাৰ স্পেকুলেটিভ বিজনেছত প্ৰফিট আছিল 36 এণ্ড লছ আছিল 64 তাৰমানে ইয়াতো আমাৰ লছ আহি গ'ল তো ইয়াতো লছ আহিলে যদি কি হ'ব আমাৰ এইটো এডজাষ্ট নহয় ক্লিয়াৰ এণ্ড স্পেকুলেটিভ বিজনেছৰ লছটোতো বেলেগ কোনো হেৰিৰ পৰা এডজাষ্ট নহয় তো সেইকাৰণে এইটো কেৰি ফৰৱাৰ্ড হ'ব বুলি আমি চিয়'ৰ হৈ গ'লোঁ তাৰপিছত আমি কেপিটেল গেইন চালোঁ কেপিটেল গেইনটো চালোঁ যে 6,000 short term loss and long term gain 5,400 it can be intra-head set off but it cannot be inter-head set off right তো 600 যে লছ যে আছে এইটো ইণ্টাৰ-হেড ছেট অফ নহয় আমাৰ তো ইণ্টাৰ-হেড ছেট অফ মানে এই লছটো বেলেগ কোনো এটা প্ৰফিটে নাই ন আমি কাৰ পৰা আমি আঁতৰাম তাৰপিছত আহিলে আমাৰ কেজুৱেল ইনকামৰ পৰা আমাৰ প্ৰফিট হ'ল 24,000 এণ্ড 36,000 এণ্ড লছ হৈ গ'ল আমাৰ 4,600 তো মোক কোৱা 4,600 যোনটো লছ আছে সেইটো লছটো আমি বেলেগ হেডৰ পৰা আমি ছেট অফ কৰিব পাৰোঁ নেকি নোৱাৰোঁ কেজুৱেল ইনকামৰ যি লছ আছে সেইটো আমি কোনো এটা হেডৰ পৰা আমি ছেট অফ কৰিব নোৱাৰোঁ লছটো লছ বনি থাকিব নেক্সট ইয়াৰ সেইটো কেটেগৰী ইনকামৰ পৰা এই মাইনাছ হ'ব পাৰে তো আমি কেৰি ফৰৱাৰ্ড কৰিম এণ্ড এইটো কেৰি ফৰৱাৰ্ড 4 বছৰৰ কাৰণে হ'ব ডান এণ্ড বাকী ইনকাম ইয়াত কেজুৱেল ইনকাম আহিলে 60,000 এণ্ড কেজুৱেল ইনকামৰ পৰা আমি কোনোবা এটাও লছক মাইনাছ কৰিব নোৱাৰোঁ তো ইয়াত যে ইমানগাল লছ থাকিলে আমাৰ যে ইয়াত লছ থাকিলে ইয়াত আমাৰ হাউচ প্ৰপাৰ্টিত লছ থাকিলে 36 বিজনেছত লছ থাকিলে 4 স্পেকুলেটিভ বিজনেছত লছ থাকিলে 28 কেপিটেল গেইনছত লছ থাকিলে 600 ইট কেনট বি ছেট অফ ফ্ৰম দিছ প্ৰফিট সেইকাৰণে আমি এইখিনি গোটেইখিনিক লিখি দিলোঁ যে কেৰি ফৰৱাৰ্ড এণ্ড কেৰি ফৰৱাৰ্ড ক্লিয়াৰ তো সেইটো কাহানী এণ্ড আমাৰ অকল টেক্সেবল ইনকাম হৈ যাব গ্ৰছ টোটেল ইনকাম 60,000 তো ডেটছ ইট ফাৰ্ষ্ট ডান এতিয়া নেক্সটটো কৰোঁ আমি ओके तो नेक्स्टोट आमार इनकम फ्रम हाउस प्रॉपर्टी ए एंड लॉस फ्रम हाउस प्रॉपर्टी बी तो ये दुटाक माइनास कर मिले आम कि आमार लस आहि যাব 5,000 हाउस प्रॉपर्टी पर लस आहिले तारपिছত इंटरेस्ट ऑन सिक्यूरिटीज एखिन तो अदर सोर्सेस जाबगे तो अदर सोर्सेस লৈ গলো আমি এটা চোৱা इंटरेस्ट ऑन सिक्यूरिटीज डायरेक्टली अदर सोर्सेस आमार आहि गल साকি বেলেগ আৰু হেড নাই अदर सोर्सेस বেলেগ ইনকাম নাই সেইকাৰণে ডাইৰেক্টলি আমি ইয়াত লাষ্টত লৈ গলো তাৰপিছত চোৱা लॉस फ्रॉम साइकिल बिजनेस तो साइकिल बिजनेसर पर लॉस होल 35,000 एंड प्रॉफिट होल स्पेकुलेशन बिजनेसर पर 35 एंड और एको दिया नहीं
তো স্পেকুলেশ্যন বিজনেছৰ প্ৰফিটটো আমি ইয়াত ল'ম আৰু চাইকেল বিজনেছৰ লছটো আমি ল'ম। চোৱা, ভাল বিজনেছত যদি আমাৰ ডেট ইজ চাইকেল বিজনেছ, নৰ্মেল বিজনেছত যদি আমাৰ লছ হৈছে এণ্ড বেয়া বিজনেছত যদি আমাৰ প্ৰফিট হৈছে, তেতিয়াহ'লে আমি নৰ্মেল বিজনেছৰ লছটো প্ৰফিটৰ লগত বেয়া বিজনেছৰ প্ৰফিটৰ লগত মাইনাছ কৰিব পাৰিম। তো চোৱা, আমি ইয়াত এনেকৈ মাইনাছ কৰিলোঁ এণ্ড ছেট অফ কৰি মেলি আমি নীল বাহিৰত পষ্ট কৰিলোঁ। তাৰপিছত আমাৰ আহিলে কেপিটেল গেইন। কেপিটেল গেইনটো কি হ'ল চোৱা, কেপিটেল গেইনত আমাৰ লং টাৰ্ম প্ৰফিট হ'ল 21,000 এণ্ড লছ হৈ গ'ল 25,500। ক্লিয়াৰ? তো লং টাৰ্ম কেপিটেল লছ কেন বি ছেট অফ ফ্ৰম লং টাৰ্ম চৰি লং টাৰ্ম কেপিটেল লছ হৈছে এণ্ড লং টাৰ্ম কেপিটেল গেইনো হৈছে, ৰাইট? লছ হৈছে আমাৰ লং টাৰ্ম 25 এণ্ড গেইন হৈছে আমাৰ 21,500 এণ্ড শ্বৰ্ট টাৰ্ম 7,000। তো এই 7,000টো আমি ডাইৰেক্টলি কেৰি ফৰৱাৰ্ড কৰি দিম, মানে এই 4,000টো এই 7,000টো যোনটো আমাৰ লছ হ'ল শ্বৰ্ট টাৰ্মৰ, এণ্ড লং টাৰ্মৰ পৰা যোনটো ইণ্ট্ৰাহেড ছেট অফ হ'ল, তাৰপৰা আমাৰ যোনটো লছ আহিলে সেই লছটো 4,000টো কেৰি ফৰৱাৰ্ড হৈ যাব, কাৰণ তাকটো এতিয়া ছেট অফ কৰাবৰ কাৰণে বেলেগ কোনো নাই। মানে ইন শ্বৰ্ট আমি কি কৰিম চোৱা, আমি প্ৰথম দুটা আমি ল'লোঁ, এই দুটা ইয়াৰ পৰা পালোঁ আমি 5,000ৰ লছ। তাৰপিছত আমি ভাল বিজনেছৰ লছ এণ্ড বেয়া বিজনেছৰ প্ৰফিট এইখিনি মাইনাছ কৰি দিলোঁ। মাইনাছ কৰি মেলি আমাৰ আহি গ'ল নীল। ডান। তাৰপিছত আমাৰ লং টাৰ্মত লছ আছিল, শ্বৰ্ট টাৰ্মত লছ আছিল 7, লং টাৰ্মত লছ আছিল 25,500 এণ্ড লং টাৰ্ম কেপিটেল গেইনত আমাৰ প্ৰফিট আছিল 21,500। প্ৰথমতে আমি ইণ্ট্ৰাহেড ছেট অফ কৰিম, তাৰমানে লং টাৰ্ম কেপিটেল লছটোক লং টাৰ্ম কেপিটেল গেইনৰ পৰা মাইনাছ কৰিম। তো সেইটো মাইনাছ কৰোঁতে ইয়াত চোৱা 25,500ৰ পৰা আমি 21,500 মাইনাছ কৰোঁতে 4,000ৰ আমাৰ হেৰি আহি গ'ল, ৰাইট? মানে চোৱা, আমাৰ প্ৰফিট আছিল কিমান 21,500, বাট আমাৰ লছ কিমান হ'ল 25,500। তো এইটো ছেট অফ কৰি আমাৰ 4,000ৰ লছ আহিলে। সেই লছটো আমি বেলেগ কোনোবা ইনকামৰ পৰা আমি ছেট অফ কৰিব পাৰিম নেকি? লং টাৰ্ম লছটো আমি বেলেগ হেডৰ পৰা আমি ছেট অফ কৰিব নোৱাৰোঁ। তো সেইকাৰণে আমি এইটো 4,000টো ইয়াতে লিখি দিলোঁ যে লং টাৰ্ম কেপিটেল লছ টু বি কেৰি ফৰৱাৰ্ড। তাৰপিছত শ্বৰ্ট টাৰ্মত যোনটো লছটো থাকি গ'ল এই 7,000টো, সেইটোও আমি কাৰোবাৰ পৰা ছেট অফ কৰিব নোৱাৰোঁ, বেলেগ হেড, এণ্ড লং টাৰ্মতো আমাৰ প্ৰফিট নাই। তো আমি এইটো কেৰি ফৰৱাৰ্ড কৰি দিম। ডান। তো এইখিনি কেৰি ফৰৱাৰ্ড কৰিলোঁ। ইয়াৰ পিছত আমাৰ এতিয়া কি আছে চোৱা, ইয়াত লছ আছে চোৱা আমাৰ হাউচ প্ৰপাৰ্টিত, কিন্তু আমাৰ আদাৰ চ'ৰ্চেছত ইণ্টাৰেষ্ট অন ছিকিউৰিটিজত প্ৰফিট আছে 25,000। তো এই লছটো এইটো প্ৰফিটৰ পৰা ছেট অফ হ'ব পাৰিব, সেইকাৰণে মই বাহিৰত লিখিলোঁ, নহ'লে এই লছটোকো মই এই লছটো যে আছিল এই লছটোকো মই কেৰি ফৰৱাৰ্ড কৰিলোঁহেঁতেন। বাট আমাৰ ইণ্টাৰেষ্ট অন ছিকিউৰিটিজ যোনটো আছে সেইটো কেজুৱেল ইনকাম নহয় ন, তো সেইকাৰণে তাৰ ইনকামৰ পৰা আমি এইটো মাইনাছ কৰিব পাৰোঁ। তো আমাৰ গ্ৰছ টোটেল ইনকাম আহি যাব 10,000। ডান। ইয়াৰ পিছত আমাৰ নেক্সট এইটো চ' আমাৰ ইয়াত দিছে 2016-17 ওলাবলৈ। 2016-17 হোলচেল বিজনেছত প্ৰফিট হ'ল 50, ফ্ৰম এজেঞ্চি বিজনেছত প্ৰফিট হ'ল 4,000 এণ্ড স্পেকুলেটিভ ইনকাম হ'ল আমাৰ 1,000 এণ্ড শ্বৰ্ট টাৰ্ম কেপিটেল গেইন হ'ল ইমানটো এণ্ড লং টাৰ্ম কেপিটেল গেইন হ'ল ইমানটো। মানে চবতে গেইন আছে, একো ছেট অফ কৰিব নালাগে। কিন্তু ইয়াত কেৰি ফৰৱাৰ্ডৰ আইটেমছ দিছে। তো কেৰি ফৰৱাৰ্ড যোনটো হ'ল চোৱা, লছ ফ্ৰম ৰিটেইল বিজনেছত লছ কিমান হ'ল, ৱেইট হা এক ছেকেণ্ড, ৰিটেইল বিজনেছত আমাৰ লছ কিমান হ'ল 5,000ৰ লছ এণ্ড আমাৰ এক ছেকেণ্ড হা, ৰিটেইল বিজনেছত লছ হ'ল 5,000 এণ্ড আমাৰ ৰিটেইল বিজনেছত প্ৰফিট আছে নেকি ইয়াত? নাই, কিন্তু হোলচেল বিজনেছত প্ৰফিট আছে চোৱা। তো 50,000ৰ পৰা 5,000টো ছেট অফ হ'বনে? হ'ব, তো আমি ছেট অফ কৰি ল'ম। তাৰপিছত চোৱা, হোলচেল বিজনেছৰ পৰা লছ হৈছে, কিমান লছ হৈছে চোৱা, হোলচেল বিজনেছৰ পৰা লছ হৈছে আমাৰ 5,000। সেই লছটো আমি ইয়াৰ পৰা ছেট অফ কৰিম। তাৰপিছত এজেঞ্চি বিজনেছৰ পৰা যোনটো লছ হ'ল সেই লছটো আমি এতিয়া এজেঞ্চি বিজনেছৰ ইনকামৰ পৰা ছেট অফ কৰিম। কিন্তু এজেঞ্চি বিজনেছৰ ছেট অফ কৰাৰ পিছতো চোৱা, এজেঞ্চি বিজনেছত ফ'কাছ কৰা, এজেঞ্চি বিজনেছত আমাৰ লছ আছে কিমান 6 এণ্ড প্ৰফিট আছে কিমান 4।
তো 4000 প্ৰফিট বাট লছ 6, তাৰমানে 2000 লছ আছে। সেই লছটো আমি এতিয়া বিজনেছ হোলচেল বিজনেছৰ পৰা আমি মাইনাছ কৰিম। হোলচেল বিজনেছত আমাৰ কিমান আছিল 50000, তাৰপৰা আমি আমাৰ ৰিটেইল বিজনেছৰ আমাৰ মাইনাছ কৰিম 5000, এণ্ড তাৰপৰা আমি এই 2000 যে বাচি গৈছিল এজেঞ্চি বিজনেছত লছ, সেইটো মাইনাছ কৰিলোঁ। তো ভাল বিজনেছত এতিয়া নেট প্ৰফিট কিমান থাকিলে 43000। ক্লিয়াৰ? তাৰপিছত ইয়াত চোৱা নেক্সট আমাৰ কি আছে স্পেকুলেটিভ লছ। স্পেকুলেটিভ লছ আমাৰ হৈ গ'ল 6000 এণ্ড ইয়াত স্পেকুলেটিভ ইনকাম আছে 1000। তো স্পেকুলেটিভ ইনকাম 1000 এণ্ড লছ 6000, তাৰমানে আমাৰ ইয়াত আকৌ 5000 টকা এটা বাচি যাব। মানে আমাৰ ইনকাম আছে 1000 এণ্ড আমি লছ মাইনাছ কৰিব বিচাৰিছোঁ 5000, কিন্তু 4000টো লছ মাইনাছ নহয়, সেইটো মাইনাছত থাকি যাব। তো সেই 4000টো আমি কেৰি ফৰৱাৰ্ড কৰি দিম। ক্লিয়াৰ? সেইটো আমি কেৰি ফৰৱাৰ্ড কৰি দিম। তাৰপিছত শ্বৰ্ট টাৰ্ম কেপিটেল গেইন আছে আমাৰ 6 এণ্ড লছ আছে আমাৰ 7500। তো 6000 পৰা 7500 মাইনাছ কৰিলে আমাৰ আহিলে কিমান 1500, যোনটো এতিয়াও লছত আছে। কিন্তু লং টাৰ্মত চোৱা, লং টাৰ্মত আমাৰ প্ৰফিট কিমান আছে 12 এণ্ড লছ 9, তাৰমানে এই প্ৰফিটটোৰ পৰা লছটো মাইনাছ কৰিলে 3000 আৰু প্ৰফিট বাচিলে। তো আমি শ্বৰ্ট টাৰ্ম যোনটো লছ আছে দিছ ওৱান, সেই শ্বৰ্ট টাৰ্ম লছটো আমি লং টাৰ্ম গেইন যোনটো এতিয়া বাচি আছে 3000, তাৰপৰা মাইনাছ কৰিব পাৰোঁ 1500। তো আমাৰ কেপিটেল গেইনছত থাকি যাব 1500। ডান? এণ্ড লাষ্টত আমাৰ দিয়া আছে এই কি জানো কয় ডেপ্ৰিচিয়েশ্যন। তো ডেপ্ৰিচিয়েশ্যনটো আমি মাইনাছ কৰি দিম হোলচেল বিজনেছৰ পৰা। তো ডেটছ ইট। এতিয়া আমি জল্দিকৈ এইটো এবাৰ ৰিভাইজ কৰোঁ। চোৱা কাহানীটো কি কৈছে, একদম ইজি। ফাৰ্ষ্ট অফ আমি ইয়াত কি কৰিম, হোলচেল বিজনেছৰ প্ৰফিটটো লিখি ল'লোঁ 50, দেন আমি ডেপ্ৰিচিয়েশ্যনটো আমি লিখি ল'লোঁ 2500। ক্লিয়াৰ? তাৰপিছত আমি এতিয়া হোলচেল বিজনেছৰ লছটো লিখি ল'লোঁ 5000 মাইনাছ। ক্লিয়াৰ? ৰিটেইল বিজনেছৰ লছটো লিখি ল'লোঁ 5000। তো এইখিনি মাইনাছ চাইনাছ কৰাৰ পিছত আমাৰ আহি গ'ল 37500। অ'কে, কিমান আহিলে 37500। এতিয়া 37500 অহাৰ পিছত আমি এতিয়া চালোঁ যে এজেঞ্চি বিজনেছত আমাৰ কিমান হেৰি হ'ল। চ' 37500 মই নেক্সট কলমত পঠিয়াই দিলোঁ। এতিয়া এজেঞ্চি বিজনেছত লছ প্ৰফিট আছে আমাৰ 4, কিন্তু লছ আছে 6, তাৰমানে 2000 লছ বাচি গ'ল। আৰু এই লছটো নৰ্মেল বিজনেছৰ প্ৰফিটৰ পৰা এডজাষ্ট হ'ব। এজেঞ্চি বিজনেছো নৰ্মেল, হোলচেল বিজনেছো নৰ্মেল। তো 37500ৰ পৰা আমি এইটো ইণ্ট্ৰা হেড ছেট অফ কৰিলোঁ এণ্ড আমাৰ লাষ্টত প্ৰফিট বাচি গ'ল কিমান 35500। ওৱান্স আমি এইটো গোটেইটো কৰিলোঁ, এইটোতো কৰাৰ পিছত এতিয়া আমি যামগৈ আমাৰ হেৰিৰ ওচৰত, কি জানো কয় এইটো স্পেকুলেটিভ লছৰ ওচৰত। স্পেকুলেটিভ ইনকাম আছিল 1000 এণ্ড লছ আছিল 6000। তো 1000 মাইনাছ 6000 5000, সেই 5000টো বেলেগ কাৰোবাৰ পৰা এডজাষ্ট কৰিব নোৱাৰোঁ, তো ছেট কেৰি ফৰৱাৰ্ড। তাৰপিছত আমাৰ চোৱা শ্বৰ্ট টাৰ্ম কেপিটেল গেইন আছিল 6 এণ্ড লছ আছিল 7500। তো আমি শ্বৰ্ট টাৰ্ম কেপিটেল গেইন 6000 এণ্ড লছ 7500, তো লছ কিমান বাচি গ'ল 1500। এই 1500 লছটো আমি ইয়াত লিখিলোঁ। তাৰপিছত লং টাৰ্ম গেইন আছিল আমাৰ 12000 এণ্ড লছ আছিল আমাৰ 9000। তো সেইটো মাইনাছ কৰাৰ পিছত 3000 লছ আহিলে, 3000 প্ৰফিট আহিলে। সেই প্ৰফিটটোৰ লগত সেই ওপৰত যোনটো আমাৰ লছ আছিল দিছ ওৱান, সেইটোক আমি এডজাষ্ট কৰি মেলি ইয়াত 1500 লিখি দিলোঁ। কাৰণ আমি লং টাৰ্মত যদি গেইন আছে এণ্ড শ্বৰ্ট টাৰ্মত যদি লছ আছে, তো শ্বৰ্ট টাৰ্মৰ লছটো আমি লং টাৰ্মৰ গেইনৰ পৰা মাইনাছ কৰিব পাৰোঁ। তো আমি মাইনাছ কৰিলোঁ এণ্ড কৰি মেলি এতিয়া 1500 বাহিৰত থৈ দিলোঁ। ডান? এণ্ড এইটো কৰাৰ পিছত আমাৰ গোটেইটো টেক্স টোটেল কৰি দিবা 37500 আমাৰ টেক্সেবল ইনকামত আহি যাব। তো সেনেকেই ইয়াতো দিয়া আছে। তো এবাৰ এইটো চাবা, এইটো ইজি হয় এই অংকটো। তাৰ পিছৰ অংকটো একজেক্টলি ছেইম হয়, ইজি হয়, পাৰিবা এইটো কৰিবলৈ। এণ্ড নেক্সট এইটো আহিলে। এতিয়া ইয়াত কি হ'ল চোৱা, আমাৰ ইনকাম ফ্ৰম চেলেৰি, চেলেৰিৰ পৰা কিমান ইনকাম হ'ল 7 লাখ। তো এই 7 লাখটো আমি ইয়াত লিখি ল'লোঁ। তাৰপিছত ইণ্টাৰেষ্ট অফ 80,000 অন ফিক্সড বেংক ডিপজিট, যোনটো আমি ট্ৰান্সফাৰ কৰিলোঁ নেফিউৰ। চোৱা এনি ইনকাম উইচ ইজ ট্ৰান্সফাৰ্ড টু এনি ওৱান এলছ ইজ টেক্সেবল আণ্ডাৰ দ্য হেড ইন দ্য হেণ্ডছ অফ ট্ৰান্সফাৰ্ডাৰ। মানে বুজা, মই যদি কিবা এটা ইনকাম কৰিলোঁ, কিন্তু মই বোলে মোৰ ইনকামটো মোৰ লগৰ এটাৰ নামত বোলে কৰিলোঁ, তো ইয়াৰ পৰা মই টেক্সৰ পৰা বাচিব নোৱাৰোঁ, মোৰ এই টেক্স দিব লাগিব, লগৰটোৱে টেক্স নিদিয়ে। তো
সেই 80,000 যোনটো মই ইণ্টাৰেষ্ট কমালোঁ সেইটো যদি মই তাক শ্বেয়াৰ্ছ মানে ইণ্টাৰেষ্ট কমোৱা এছেটটো নিদি মেলি ডাইৰেক্টলি যদি ইনকাম দি দিওঁ ট্ৰান্সফাৰ কৰোঁ দেন সেইটো নহ'ব, সেইটো মোৰ হেণ্ডছত টেক্সেবল হ'ব। তো ইয়াত লিখা আছে চোৱা, ইণ্টাৰেষ্ট অফ 80,000 ট্ৰান্সফাৰ্ড টু হিজ নেফিউ উইল বি ক্লাব টু শিৱ প্ৰসাদ ইনকাম, মানে তাৰ নিজৰ ইনকামতে ক্লাব হৈ যাব এইটো। ডান। তাৰপিছত মানে ইনকাম আমি যদি কাৰোবাক দি দিওঁ দেন সেইটো আমি টেক্স দিব লাগিব। তাৰপিছত আহিলে মই মানে সেই শিৱ প্ৰসাদে তাৰ ৱাইফক হাউচ প্ৰপাৰ্টি গিফ্ট কৰি দিছিল, এণ্ড হাউচ প্ৰপাৰ্টি গিফ্ট কৰি দিয়াৰ পিছত সেই হাউচ প্ৰপাৰ্টিৰ পৰা ইনকাম জেনেৰেট হ'ল 3,20,000। চোৱা, যদি কোনোবা হাজবেণ্ডে বা ৱাইফে নিজৰ স্পাউজক যদি হেৰি দিয়ে কি যেনেকৈ গিফ্ট দি দিয়ে হাউচ প্ৰপাৰ্টি, দেন যোনে গিফ্ট দিলে তেওঁক ডিমড অ'নাৰ বুলি মানা হয়। ক্লিয়াৰ? তো ইয়াত আমি লিখিলোঁ যে ইনকাম ফ্ৰম হাউচ প্ৰপাৰ্টি উইচ ইজ গিফ্টেড টু হিজ ৱাইফ উইল বি ক্লাব টু শিৱ প্ৰসাদছ ইনকাম, মানে শিৱ প্ৰসাদ ডিমড অ'নাৰ বনি যাব এণ্ড তাৰ ইনকামৰ লগত ক্লাব কৰি দিম। তাৰপিছত চোৱা নেক্সট আমাৰ আহি গ'ল এইটো কেছ গিফ্ট ৰিচিভ বাই মাইনৰ চন অন ইজ 10th বাৰ্থডে চেলিব্ৰেশ্যন। তো 10 নম্বৰ বাৰ্থডে চেলিব্ৰেশ্যনত ই কেছ গিফ্ট পালে কিমান 92,000। তো চোৱা, মাইনৰ চাইল্ডৰ ইনকামটো পেৰেণ্টছৰ ইনকামত ক্লাব কৰা হয় আনলেছ এণ্ড আনটিল সি কিবা প্ৰফেচনেলি কমোৱা নাই। তো ইয়াততো প্ৰফেচনেলি একো কমোৱা নাই, ই বাৰ্থডে গিফ্টে পালে, তো এইটো আমাৰ ইনকামত টেক্সেবল হ'ব। এণ্ড আমি যদি এই আমাৰ সৰু ল'ৰাটোৰ মানে মাইনৰ ল'ৰাটোৰ ইনকাম যদি আমি এজ এ পেৰেণ্ট টেক্সেবল কৰাওঁ তেতিয়াহ'লে আমি 1500 টকাৰ এক্সামশ্যন এটা পাওঁ। তো ইয়াত 1500 টকাৰ এক্সামশ্যন এটাও আমি পাই যাম। ক্লিয়াৰ? পাৰ চাইল্ড। তো এতিয়া 92,000ৰ ভিতৰত 15,000 এক্সামশ্যন, দেট ইজ 90,500। তাৰপিছত আমাৰ আহি গ'ল ইনকাম ফ্ৰম মাইনৰ ডটাৰ সংগীতা ফ্ৰম ফিক্সড ডিপজিট ইন এ বেংক 50,000। তো বেংকৰ পৰা ফিক্সড ডিপজিটৰ ইনকাম কিমান পালোঁ 50,000, আৰু মই মাইনৰ ডটাৰ হয় মানে মোৰ মাইনৰ ডটাৰৰ ইনকামটো মই এড কৰিলোঁ পেৰেণ্টৰ হেৰিত। তো ইয়াতো মই 1,500ৰ এটা এক্সামশ্যন পাই যাম। তো 48,500 হৈ যাব। চিমিলাৰলি নেক্সট এতিয়া মাইনৰ চনে ইনকাম কৰিলে 2,400, তো তাৰ ওপৰতো 1,500 এক্সামশ্যন পাম এণ্ড 900 ৰুপিজ মোৰ টেক্সেবল হৈ যাব। ডান। তো ডেটছ ইট, এণ্ড সেইটো কৰিবা গোটেইটো। ক্লিয়াৰ? কিবা ডাউট থাকিলে মোক সুধি দিবা হোৱাটছএপত।